হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোক সকলোকে নমস্কাৰ জনালোঁ। আৰু মই অসমবাসী ৰাইজৰ পৰা বহুত মৰম পাইছোঁ, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু মই সেই মৰম আৰু আশীৰ্বাদৰ কাৰণে মানুহক সজাগ কৰিবলৈ আৰু সাপক মানুহৰ ঘৰৰ পৰা নি জংঘলত এৰি দিবলৈ মই বহুত শক্তি পাওঁ। আৰু বন্ধুসকল, এয়া মংগলদৈ টাউন হয়। আৰু মই আপোনালোকক কওঁ, গাঁৱৰ পৰিৱেশ আৰু মংগলদৈৰ পৰিৱেশ বহুত বেলেগ। আৰু মংগলদৈত যেতিয়া সাপ ওলায় তেতিয়াহ'লে ইঘৰ মানুহে সিঘৰ মানুহে গম নাপায়, আৰু যেতিয়া গাঁৱত ওলায় তেতিয়াহ'লে বহুত মানুহে গম পাই যায়। আৰু এয়া আমি ছাৰৰ ঘৰত উপস্থিত হ'লোঁ। ছাৰ নমস্কাৰ। আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন এবাৰ ৰাইজক। মোৰ নাম ৰামকৃষ্ণ চৌহান। হয়, মই মঙলদৈ কোৰ্টত অধিবক্তা। হয়, মই কোৰ্টত অন ডিউটি থাকোঁতে ঘৰত ল'ৰা ছোৱালীবিলাকে ফোন কৰিছে যে ঘৰত সাপ সোমাইছে। তেতিয়া তেওঁলোক অত্যন্ত ভয়ভীত হৈছে। মোৰ লগৰ বন্ধু দুজনো আছে, তেওঁলোকে কৈছে যে যিটো ঘৰত আছে সেইটো ঘৰত সোমাই থাক, ফেনাইল দি তাতে ৰাখ। মই দৌৰাদৌৰিকৈ আহিলোঁ। আহি আমাৰ লগৰ এজন অধিবক্তা মুখতাৰ, তেখেতৰ ফুলখালি, তেখেতে সোণমণি, তেখেতে সাপ ধৰে বুলি গম পায়। তেখেতলৈ ফোন কৰিছোঁ, তেখেতক মাতিছোঁ। সাপডাল এতিয়া তেওঁ দেখা পাইছে, সাপডাল পালেঙৰ তলত আছে। আমি ভীতিগ্ৰস্ত হৈছোঁ। আৰু এখেত অহাৰ পিছত যেন আমাৰ ভাল এটা আমাৰ সাহস আহিছে যে হয়, আমি এতিয়া বিপদৰ পৰা উদ্ধাৰ পাম। আমি সঁচাকৈ বিপদ অনুভৱ কৰি আছিলোঁ। এই 1-1.5 ঘণ্টা কেনেকৈ আমাৰ সময় পাৰ হৈছে আমি ক'ব নোৱাৰোঁ। ঈশ্বৰক চিন্তি আছোঁ আৰু এওঁক ৰখি আছোঁ যে এওঁ কেতিয়া আহি পায়। এওঁ আহি পোৱাৰ পিছতহে আমি সকাহ পাইছোঁ আৰু আশা কৰিছোঁ সাপডাল ধৰি আমাক বিপদমুক্ত কৰিব। ছাৰ, আপোনাক কথা এটা কওঁ, আপোনাৰ গৰমত ঘাম ওলাই গৈছে নে সাপ দেখা পাই ঘাম ওলাই? মোৰ সাপৰ ভয়তে ঘাম ওলাইছে। গৰমততো কম বেছি। সাপডাল মোৰ ঘৰৰ ভিতৰত সোমাইছে। সৰু সৰু বাচ্চা আছে, স্কুলৰ পৰা আহিছে, জাষ্ট সিহঁতে চাহ খাইছে, তাৰপিছত সাপ ওলাল বুলি ফোন কৰিছে, ভয় লাগিছে। আৰু সেই ভয়তে বেছিকৈ আমাক ঘাম ওলাইছে। হাত ধুব তাতে মই সিফালে চাই পোৱা, বাইদেউ ফালে চাই পোৱা। 5 মিনিট মই তাতে আছিলোঁ। সাপ নাছিল তেতিয়া, একো হোৱা নাই। আকৌ আহিলোঁ, তেতিয়াই সাপ সোমাইছে আমাৰ ঘৰত। বোলে বন্ধুসকল, বহুত সময় নকৰি, আপোনালোকৰ হাততো সময় কম আছে, মোৰো হাতত সময় কম আছে, আৰু ছাৰ আকৌ অফিচত যাব লাগিব, আৰু ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আহক চব বন্ধুসকল, এয়া মানুহৰ ঘৰ, ইমান ধুনীয়া ৰুম, এয়া পাকাৰ ৰুম হয়, আৰু ইয়াতে মানুহে খাদ্য বস্তু বনায়। চাওক বন্ধুসকল, এই সাপডাল কেনেকুৱাকৈ শুই আছে এই বিচনাৰ তলত, একেবাৰে সি কুধৰি পিটি আছে। আমি গাঁৱলীয়া মানুহে কওঁ কুধৰি পিটা বুলি। চাওকচোন বাৰু, এয়া চাওক বন্ধুসকল, এয়া একেবাৰে বিচনাৰ তলত সি কেনেকুৱাকৈ কুধৰি পিটি আছে। চাওক বন্ধুসকল, এয়া ইমান ভয়ানক সাপ। বন্ধুসকল, এতিয়া লাহে লাহে গৰমৰ দিন পৰিছে, আৰু বন্ধুসকল কিছুমান মানুহে গৰমৰ কাৰণে পকাত বা মাটিত শুই দিয়ে। আৰু বন্ধুসকল, সাপেও মাটিত চুচৰি ফুৰে। নেদেখাজনে নকৰক, এটা সামান্য ভুলৰ কাৰণে আপোনাৰ বিপদ হৈ যাবও পাৰে। দেখিছোঁ। কি বড় সাপ! মা ভাই, চাওক বন্ধুসকল, এনেকৈ মানুহৰ ঘৰত সাপ সোমাই থাকিলে আপোনালোকে সাপ কোবাই নামাৰিব। ওচৰত যদি কোনোবা ভাল ৰেস্কিউৰ আছে তাত খবৰ দিব, আৰু যদি ওচৰত ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তাত খবৰ দিব, আপোনালোকক নিশ্চয় সহায় কৰিব। মই লাঠি লৈ ৰখিয়ে আছোঁ 1 ঘণ্টাৰ পৰা। তেতিয়া চাওক বন্ধুসকল, এয়া মানুহৰ খাদ্য, আৰু এইবোৰ খাদ্য খাবৰ কাৰণে ভেকুলী, নিগনি, পঁইতাচোৰা এইবিলাক আহে, আৰু সেইবিলাকক বিচাৰিয়ে সাপ আহে। কাৰণ এয়া খাদ্য শৃংখলৰ মাজত চলি থাকে বাবে এই মানুহৰ ঘৰত সাপ সোমায়। এইটো ভাঙি দিলা। বহুত ডাঙৰ। এইটো হেৰি হোলাবেৰিয়া নেকি? হোলাবেৰিয়া। নাই, খালি ঘৰৰ ভিতৰত নাই। যাই হওক, সাপডাল উদ্ধাৰ হ'ল। আপোনালোকলৈ আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ সোণমণিলৈ। এনেকৈ আপুনি, এইটো এটা বহুত ডাঙৰ সমাজ সেৱা। এডাল সাপে খুটিলে এটা পৰিয়াল, এটা মানুহ মৰাই নহয়, এটা পৰিয়াল ধ্বংস হৈ যায়, বংশ ধ্বংস হৈ যায়।
মই আপোনালোকক মই মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ যে আপোনালোকে এই ধৰণে সমাজৰ সেৱাত ব্ৰতী হৈ থাকক। বহুত ধন্যবাদ, ভাল লাগিল। প্ৰথমতে আমি ইয়াক কলি ফেটি বুলি অনুমান কৰিছিলোঁ, যে পূৰা দেখা পাইছোঁ গম পাইছোঁ নাই হোলাবেৰীয়া হয়। হ'লেও চিনে কনফাৰ্ম নহয়তো, ধৰক যিবিলাক মানুহ ইয়াৰ বিষয়ে জানে তেওঁহে কনফাৰ্ম যে ইয়াৰ বিষ ক'ত থাকে নাথাকে। ইয়াৰ বিষ নাই পুৰা নাই, নেঙুৰত আছে বুলি আমি শুনিছোঁ। নেঙুৰত আছে বুলি শুনিছে, নেঙুৰীটো কোবাই কিন্তু নিজত নাই কটা নাই। অঁ, সেইটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। হয় নেকি? সাপক লৈ মানুহে বহুত অন্ধবিশ্বাস কৰে। সাপে মানে গাখীৰ আমি খায়। শুনিছোঁ যে ইয়াৰ নেজত এটা কটা থাকে, সেই কটাটো যি ঠাইত লাগি যায় বিন্ধি দিয়ে, তাৰ পৰা পচিব ধৰে আৰু মানুহৰ হাত ভৰি বা সেই অংগটো কাটি পেলাব লগা হয় বুলিও আমি শুনিছোঁ। সেইকাৰণে হোলাবেৰীয়া সাপক সেইটো কাৰণে ভয় লাগে। সেইটো পুৰা অন্ধবিশ্বাস। অন্ধবিশ্বাস ন? বাৰু ঠিক আছে, মোৰ এই ভ্ৰান্ত ধাৰণাটো মোৰ দূৰ হ'ল। মই 2008 চনৰ পৰা ফেচবুক কৰি আছোঁ। 2008 চন মই তেতিয়া হাফ পেণ্ট পিন্ধি থাকোঁ। হাফ পেণ্ট পিন্ধাৰ পৰা এতিয়া আকৌ ভিডিঅ' বনাইছোঁ। আগতে ভিডিঅ' বনোৱা নাছিলোঁ। নাই, বনাব লাগে, দিব লাগে, মানুহে গম পাওক। এই সম্পৰ্কে মানুহ সজাগ হওক। এতিয়া মই তোমাৰ নাম্বাৰটো জানো মাতিলোঁ, নহ'লে মইতো লাঠি লৈ ৰখি আছিলোঁ মাৰিবৰ কাৰণে, ওলালে মাৰিলোহেঁতেন। তুমি আহিছা, উদ্ধাৰ কৰিছা, তাৰ জীৱনটো বাচিলে। মানে মোৰ ভ্ৰান্ত ধাৰণাটো দূৰ হ'ল। চাওক বন্ধুসকল, এয়া আমি আহি পালোঁ ধুনীয়া এখন ডাঙৰ জংঘল, আৰু এই প্ৰাকৃতিক দৃশ্যটো আপোনালোকে চাওক, কি মনোমোহা দৃশ্য। আৰু বন্ধুসকল, ইয়াতে আমি সাপডাল এৰি দিম। এইডাল সাপ আমি মঙলদৈৰ পৰা উদ্ধাৰ কৰি লৈ আহিলোঁ, উকিল ছাৰৰ ঘৰৰ পৰা। আৰু এতিয়া ধুনীয়াকৈ জংঘলত এৰি দিম, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছিল সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি ধুনীয়াকৈ এতিয়া ডাঙৰ জংঘলত পাৰ কৰিব পাৰিব। চাওকচোন বাৰু। আৰু বন্ধুসকল, এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু, জীয়াই ৰখাটো আমাৰেই দায়িত্ব। আৰু গছ গছনি, জীৱ জন্তু, এইবিলাক প্ৰকৃতিয়ে যিবিলাক বস্তু সৃষ্টি কৰিছে সকলোবোৰ আমিয়েই বচাই ৰাখিব লাগিব। গতিকে আমি এতিয়া ধুনীয়াকৈ সাপডাল এৰি দিম। চাওকচোন বাৰু, ইয়াৰো এটা জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। আৰু ই বনৰীয়া প্ৰাণী। চাওকচোন বাৰু, খেতিয়কৰ বন্ধু, অবিষাক্ত সাপ। চাওকচোন বাৰু, দেখাত বন্ধুসকল কি ভয়ানক সাপ। কিন্তু বন্ধুসকল, দেখাত যদিও ভয়ানক সাপ, কিন্তু বন্ধুসকল এইডাল সাপে মানুহক বহুত উপকাৰ কৰে। আৰু ই আমাৰ প্ৰকৃতিক বহুত বেলেঞ্চ কৰি ৰাখি থাকে। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰক আৰু এটা সুন্দৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।